লাখ অৰুণোদয় হিতাধিকাৰীলৈ অৰুণোদয় প্ৰাপ্ত মহিলাৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ একেলগে চৰকাৰ তৰফৰ পৰা আপুনি অৰুণোদয়ৰ বাবদ ৫০০০ টকা লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত বৃহৎ ঘোষণা আগবঢ়াইছে পূৰ্বৰ সময়ছোৱাত আপোনালোকে লাভ কৰি আহিছিল ১২৫০ টকা প্ৰতিমাহে ১০ তাৰিখে আপোনাৰ একাউণ্টত জমা হৈছিল কিন্তু ৰাজ্য চৰকাৰ তৰফৰ পৰা কোৱা হৈছে যে ফেব্ৰুৱাৰীত আপুনি একেলগে ৫০০০ টকা একাউণ্টত লাভ কৰিব অৰুণোদয়ৰ যিসকল হিতাধিকাৰী আছে অৰুণোদয়ৰ যিসকল প্ৰাপ্ত মহিলা আছে সেই মহিলাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাজেটৰ পিছতে সংবাদ মেলত বৃহৎ ঘোষণা আগবঢ়াইছে এই মুহূৰ্তত বাজেটক লৈ অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা একেলগে ৪ মাহৰ অৰুণোদয়ৰ ধন একে মাহতে লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৪ মাহৰ ৫০০০ টকা এবাৰতে দিব চৰকাৰে ১২৫০ টকা প্ৰতিমাহে আপুনি লাভ কৰে কিন্তু এবাৰ একেলগে ৫০০০ টকা লাভ কৰিব সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা আগবঢ়াইছে কেনেদৰে কি পদ্ধতিত কিয় আপুনি ৫০০০ টকা লাভ কৰিব এই তথ্য আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত ল'ব পাৰে চৰকাৰে কিয়নো ২৬ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদানৰ প্ৰক্ৰিয়া সেইভাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে একেলগে আপুনি ৫০০০ টকা লাভ কৰিব পাৰে এই মুহূৰ্তত ডাঙৰ খবৰ ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ এপ্ৰিল মে মাহৰ ধন আপুনি ৪টা মাহৰ ধন একেলগে লাভ কৰিব কিয়নো এপ্ৰিল মাহতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ সময়ত কোড অফ কণ্ডাক্ট অৰ্থাৎ নিৰ্বাচনী যি আচৰণবিধি বলবৎ হয় তাৰ বাবে সেই সময়ছোৱাত চৰকাৰী আঁচনিসমূহ বন্ধ কৰি ৰাখিব লাগে আৰু চৰকাৰে যেহেতু অৰুণোদয় এক চৰকাৰী আঁচনি হিচাপে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীক দি আহিছে প্ৰতিমাহে ১২৫০ টকাকৈ প্ৰতিগৰাকীয়ে লাভ কৰিছে কিন্তু ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে হয়তো আপুনি ৫০০০ টকা একেলগে আপোনাৰ একাউণ্টত অৰুণোদয় ধন হিচাপে চৰকাৰে সমুৱাই দিব পাৰে কিয় দিব পাৰে এই কথা ইতিমধ্যে আমি আপোনালোকক উল্লেখ কৰিলো মাৰ্চ এপ্ৰিল মে লগতে ফেব্ৰুৱাৰী মাহৰ এই ৪ মাহৰ যি অৰুণোদয়ৰ ধন ১২৫০ টকা ৪ গুণ কৰিলে ৫০০০ টকা আৰু ৫০০০ টকা আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সমুৱাই দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীক এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে জনাইছে এই কথা অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছো যে যেহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ ৪ মাহৰ অৰুণোদয় দি দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এটো পলিটিক্যাল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহলে আমি ফেব্ৰুৱাৰী মাহৰ শেষতে মে মাহৰ ১০ তাৰিখে নতুন চৰকাৰ হয় অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী ৪ মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰো অনুমানিক ৫০০০ টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছো তা এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব আৰু আমি ইমানো চিন্তা কৰিছো যে যেহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়ালে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ ৪ মাহৰ অৰুণোদয় দি দিব পাৰো তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছো যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব আমি নিৰন্তৰভাৱে দি যাম কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এটো পলিটিক্যাল স্কিম আপোনালোকে দিব নোৱাৰে তেতিয়াহলে আমি ফেব্ৰুৱাৰী মাহৰ শেষতে মে মাহৰ ১০ তাৰিখে নতুন চৰকাৰ হয় অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী ৪ মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰো অনুমানিক ৫০০০ টকা একেলগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছো তা এই কথাবিলাকে বুজায়
যে অসম বিত্তীয়ভাৱে কিমান সক্ষম। অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম। অৰুণোদয় আঁচনি